পুনৰ সক্ৰিয় হৈ পৰিছে এটি প্ৰবঞ্চকৰ দল। ৰাইজৰ পৰা লুটি নিয়াৰ চেষ্টা, লাখে লাখে টকা। সপোন দেখুৱাইছে কেইবা লাখ টকীয়া বাহনৰ। পুনৰ প্ৰবঞ্চনাৰে সাধাৰণ জনতাক দিবলৈ লৈছে ৰামঠগন। ফেচবুকত ভিডিঅ' ভাইৰেল কৰি একাংশ দুষ্ট চক্ৰই সাধাৰণ জনতাৰ পৰা লুটিছে লাখ লাখ টকা। গতিকে আমিও আপোনাক সতৰ্ক কৰি দিছো, আপুনিও ভুলতো নকৰিব এনে কাম। প্ৰবঞ্চকৰ কেইবা লাখ টকীয়া বাহনৰ ফটো চাই লোভত নপৰিব আপুনি। মিঠা মিঠা কথা কৈ ৰামঠগন দিব আপোনাকো। প্ৰবঞ্চকৰ দলটোৱে আপোনাকো দিব বিশেষ অফাৰ। হয়তো আপুনিও বুজিবলৈ পাইছে আমাৰ কথা। উপহাৰ কুপনৰ নাম লৈ প্ৰবঞ্চকে কিদৰে পেলাইছে ভয়ংকৰ জাল। হোজাই জিলাৰ ডবকা জাব্ৰাখোৱাৰ বাৰোৱাৰী পূজা পৰিচালনা সমিতিয়ে দিছে উপহাৰ কুপনৰ খেল। কিছুদিনৰ পৰা সামাজিক মাধ্যমতো খুবেই ভাইৰেল হৈ আছে এই ভিডিঅ'টো। এইদৰে ভাইৰেল হোৱা ভিডিঅ'সমূহ একেবাৰে মিছা, কিয়নো একাংশ প্ৰবঞ্চকে বাৰোৱাৰী পৰিচালনা সমিতিৰ নাম লৈ সাধাৰণ লোকক দিছে ৰামঠগন। মুকলি কৰি দিছে কেইবাটাও ফোন নম্বৰ। স্থানীয় লোকে নাজানে কোনে আয়োজন কৰিছে এই উপহাৰ কুপনৰ খেল। তাৰ পিছতে এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। আৰক্ষী প্ৰশাসনকো এই চক্ৰটোৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা ল'বলৈ জনাইছে দাবী। মুকলি কৰা প্ৰত্যেকটো ফোন নম্বৰ চিনাক্ত কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান দল সংগঠনৰ লগতে সচেতন লোকৰ। উপহাৰ কুপনৰ নামত এটা বৃহৎ চক্ৰ অবৈধ কাৰ্যকলাপত জড়িত হৈছে আৰু টকা অবৈধভাৱে সংগ্ৰহ কৰাত লামি পৰিছে। এই ক্ষেত্ৰত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জিলাখনতো এনেধৰণৰ অবৈধ কাণ্ডবোৰ অবিৰতভাৱে চলি আছে। শেহতীয়াকৈ দেখা গৈছে যে সামাজিক মাধ্যমত একাংশ ভিডিঅ' ভাইৰেল হৈ আছে যে জাব্ৰাখোৱাত এখন মন্দিৰৰ নামত উপহাৰ কুপনৰ খেল দিয়া হৈছে আৰু সামাজিক মাধ্যমত একাংশ পেজৰ জৰিয়তে প্ৰচাৰ চলোৱা হৈ আছে আৰু টিকেটৰ নামত ধন সংগ্ৰহ কৰা হৈ আছে। তো কেইদিনমানৰ পৰা এই ধৰণৰ প্ৰচাৰ চলি আছে। গতিকে আমি এই ক্ষেত্ৰত যিহেতু এই কাৰ্যকলাপবোৰ অবৈধ, এনেধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগে আৰু জিলা প্ৰশাসন আৰু বিশেষকৈ আৰক্ষী প্ৰশাসনে এই সমগ্ৰ বিষয়টোৰ ওপৰত এক উচিত তদন্ত কৰিব লাগে আৰু এনেধৰণৰ অবৈধ কাৰ্যকলাপৰ লগত জড়িত থকা যিসকল দুষ্কৃতিকাৰী আছে সেইসকলক চিনাক্ত কৰিব লাগে। দিন হাজিৰা কৰা লোকসকল এই ধৰণৰ দুষ্ট চক্ৰৰ প্ৰবঞ্চনাৰ বলি হয়। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে লক্ষ্য ৰাখি এক সঠিক পদক্ষেপ ল'ব লাগে, সাধাৰণ ৰাইজক সজাগ কৰিব লাগে। আৰু আমি আমচুৰ ফালৰ পৰাও সাধাৰণ ৰাইজক আহ্বান জনাব বিচাৰিছোঁ, এনেধৰণৰ অবৈধ কাৰ্যকলাপৰ লগত জড়িত থকা কোনো এজন ব্যক্তিয়ে যদি সাধাৰণ লোকসকলৰ কাষলৈ গৈ উপহাৰ কুপনৰ টিকেট বেচিবলৈ যায়, আপোনালোকে ততাতৈয়াকৈ স্থানীয় আৰক্ষীক খবৰ দিয়ক আৰু সেই দুষ্ট চক্ৰটোক, সেই অবৈধ কাৰ্যকলাপৰ লগত জড়িত থকা চক্ৰটোক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত স্থানীয় আৰক্ষীয়েও সঠিক পদক্ষেপ লৈ তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা ল'ব লাগে। আৰু সামাজিক মাধ্যমত যিবোৰ পেজৰ জৰিয়তে এনেধৰণৰ প্ৰচাৰ চলোৱা হৈছে সেই পেজসমূহৰ বিৰুদ্ধেও আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ ল'বলৈ আমি আমচুৰ ফালৰ পৰা দাবী জনাইছোঁ। আৰু সামাজিক মাধ্যমত যিহেতু ফোন নম্বৰ সহ প্ৰচাৰ হৈছে, গতিকে সেই ফোন নম্বৰসমূহ কাৰ হয়, সেইসকল জড়িত আছেনে নাই তদন্ত কৰিব লাগে আৰু এজন এজনকৈ কৰায়ত্ব কৰিব লাগে। আৰু সাধাৰণ লোকসকল যাতে এনেধৰণৰ দুষ্কৃতিকাৰীসকলৰ প্ৰবঞ্চনাৰ বলি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ লাগে আৰু সমান্তৰালভাৱে জিলা প্ৰশাসনেও সাধাৰণ ৰাইজসকলক সজাগ কৰাৰ উদ্দেশ্যে এক সঠিক পদক্ষেপ লৈ বিহিত ব্যৱস্থা ল'বলৈ আমি আমচুৰ ফালৰ পৰা দাবী জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট, টাইমছ ডবকা।